সো আমাৰ হাতত এটা নিউজ আহিছে যে যিবিলাক বিধায়ক মন্ত্ৰী MLA আছে তেওঁলোকৰ চেলাৰী প্ৰায় 50% বাঢ়ি গৈছে, কিন্তু কৰ্মচাৰীবিলাকৰ ক্ষেত্ৰত এনেকুৱা একো অৰ্ডাৰ ওলোৱা নাই। তো যি কি নহওক এইটো ভিডিঅ'ত আমি চাই লওঁ সেই বস্তুবিলাক। তাৰ আগতে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি কৰ্মচাৰীৰ গ্ৰুপত এড হ'ব বুলি ভাবে, চৰকাৰী কৰ্মচাৰীৰ গ্ৰুপত, দেন ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত ক্লিক কৰি আপোনালোকে সেই গ্ৰুপটোত এড হ'ব পাৰিব। চ' এইখিনি আছিল, সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কৰিব। বলক এতিয়া আমি ভিডিঅ'টো ভালকৈ আৰম্ভ কৰোঁ, বলক। তো নিউজটো হ'ল এনেকুৱা যে যিবিলাক ধৰক বিধায়ক বা মন্ত্ৰী আছে তেওঁলোকৰ মানে চেলাৰী 50% হাইক হ'ব, আৰু এইফালে আমাৰ ইয়াত দিয়ে 3%। তো এনেকুৱা ধৰণৰ কথাবিলাক আৰু ভাল নালাগে দিয়কচোন, কাৰণ সিহঁতকো হাইক লাগে বাৰু, মই এইটো নকওঁ, কিন্তু ইনফ্লেশ্যন ৰেটটো যেনেকৈ বাঢ়িছে কৰ্মচাৰীবিলাককো অলপ বেছিকৈ দিব লাগে। আৰু এইফালে তেওঁলোকে OPSও পায়, আমাৰ NPSে পাম নে GPS পাম নে OPSে পাম আমাৰ ঠিকেই হোৱা নাই। কিন্তু OPS পোৱাৰ আৰু চান্স নাই এতিয়া, আৰু যিমান দেখিছোঁ NPSটো চাগে যাব, GPS বোলাটো আহিব। চ' বলক কি হয়। আৰু মুখ্যমন্ত্ৰীও কালি ৰাতি লাইভ আহি আমাৰ চৰকাৰী কৰ্মচাৰীবিলাকৰ কাৰণে এটা কথা কৈছে, বলক সেইখিনিও চাই লওঁ কি কৈছে একেলগে, বলক। স্থলীলৈ আমি লৈ যাব পাৰোঁ। পিতৃ মাতৃয়ে আমাক ডাঙৰ দীঘল কৰে, পিতৃ মাতৃৰ কৃপাতেই আমি জীৱনত সফলতা লাভ কৰোঁ। ব্যস্ত জীৱনৰ মাজত কেতিয়াবা পিতৃ মাতৃক আমি সময় দিব নোৱাৰোঁ। যোৱা 3টা বছৰ এই মাতৃ পিতৃ বন্দনাৰ কাৰ্যসূচী ৰাজ্য চৰকাৰে হাতত লৈছিল, আৰু বহুতো লোকে গাঁৱৰ ঘৰলৈ উভতি গৈও বহুতো চৰকাৰী কৰ্মচাৰীয়ে দেউতাক মাকৰ লগত এই 5টা দিন সময় কটোৱাৰ ফটো আমালৈ পঠিয়াইছিল। বহুতে মোক প্ৰশ্ন কৰে যে ব্যক্তিগত কোম্পানীত কাম কৰা সকলেই সুবিধা কিয় নাপায়। মই আশা কৰোঁ যে চৰকাৰে যেনেকৈ আমাৰ কৰ্মচাৰীসকলক এই সুবিধা দিছে, একে সময়তে ব্যক্তিগত কোম্পানীৰ স্বত্বাধিকাৰসকলেও এনেকুৱা যদি সুবিধা তেওঁলোকৰ কৰ্মচাৰীসকলকো দিয়ে, আৰু বিনা বেতন নকটাকৈ যদি এই সুবিধা দিয়ে, আমাৰ সমাজখনত মাতৃ পিতৃ বন্দনা এক সুন্দৰ নিয়মলৈ পৰিণত হ'ব।